নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা নতুন বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশাবাদী। এটা মই অনুৰোধ জনাম, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ যাতে তেওঁলোকে শেষলৈকে চায় আৰু এটা সমাপ্ত কৰি নিদিয়ে আৰু স্কিপ কৰি যাতে নাচায়। তেনেদৰে কৰিলে আপোনালোকে বিষয়বস্তুটো বুজাত অলপ অসুবিধা হ'ব পাৰে, কাৰণ আপোনালোকে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো মই যিটো আজি উত্থাপন কৰিব বিচাৰিছোঁ সেই বিষয়বস্তুটো এজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিল, যদি প্ৰথম ৱাইফৰ মৃত্যু হয় বা ডিভৰ্চ হয়, দ্বিতীয় বিবাহ কৰায়, তেতিয়াহ'লে ছেকেণ্ড ৱাইফে পেঞ্চন পাবনে নাপায়। এই বিষয়ে মই চমুকৈ আজি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে এটা কথা জানি থওক, ইফ দি ডিচিজ এমপ্লয়ী ইজ ছাৰ্ভাইভ বাই ওৱান উইড' এণ্ড চিলড্ৰেন ফ্ৰম ফাৰ্ষ্ট ৱাইফ, যিজন ব্যক্তি ঢুকালে, এমপ্লয়ী ঢুকালে, তেওঁৰ যদি এগৰাকী বিধৱা থাকে আৰু সন্তান থাকে, তেওঁ ছেকেণ্ড মেৰেজ কৰিলে। ছেকেণ্ড মেৰেজ ৱাজ চলেমনাইজ আফটাৰ গেটিং ডিভোৰ্চ ডিক্ৰী ফ্ৰম ফাৰ্ষ্ট ৱাইফ। ফাৰ্ষ্ট ৱাইফক ডিভোৰ্চ দিয়াৰ পিছত ছেকেণ্ড মেৰেজখন সংঘটিত হ'ল বা ছেকেণ্ড মেৰেজখন হ'ল। তেনেকুৱা পৰিস্থিতিত দি ফেমিলি পেঞ্চন উইল বি শ্বেয়াৰ্ড ইকুৱেলি বাই ছেকেণ্ড উইড' বিং লিগেলি ৱেডেড ৱাইফ এলং উইথ চাইল্ড ফ্ৰম দি ফাৰ্ষ্ট ৱাইফ। বৰ গুৰুত্বপূৰ্ণ কথা, মনত ৰাখিব। যিহেতু তেওঁ ফাৰ্ষ্ট ৱাইফক ডিভোৰ্চ দিলে, ফাৰ্ষ্ট ৱাইফক ডিভোৰ্চ দিয়াৰ পিছত তেওঁ ছেকেণ্ড বিয়া কৰালে, গতিকে ছেকেণ্ড বিয়াখনক ভেলিড বুলি গণ্য কৰা হ'ব। আৰু ফেমিলি পেঞ্চনৰ কথাটো যেতিয়া আহিব, অলৰেডি তেওঁ ফাৰ্ষ্ট ৱাইফক ডিভোৰ্চ দিলে, গতিকে ছেকেণ্ড ৱাইফৰ যেতিয়া ফেমিলি পেঞ্চনৰ কথা আহিব, তেতিয়া তেওঁ ফেমিলি পেঞ্চন পাব, এটা অংশ ইকুৱেলি ভাগ হ'ব। ছেকেণ্ড উইডে পাব, এটা শ্বেয়াৰ পাব, যিটো ইকুৱেলি ভাগ হ'ব। যিহেতু তেওঁ লিগেলি ৱেডেড ৱাইফ হয়, সেইকাৰণে ফেমিলি পেঞ্চনৰ এটা অংশ তেওঁ পাব এলং উইথ চাইল্ড। তেওঁ যদি সন্তান থাকে সন্তানো পাব, চাইল্ড ফ্ৰম দি ফাৰ্ষ্ট ৱাইফ। অৰ্থাৎ ছেকেণ্ড ৱাইফগৰাকীয়ে পেঞ্চনটো পাব কাৰণ তেওঁৰ বিয়াখন লিগেলি ভেলিড। আৰু আফটাৰ গেটিং ডিভোৰ্চ ফ্ৰম ফাৰ্ষ্ট ৱাইফৰ পৰা ডিভোৰ্চ লোৱাৰ পিছত ছেকেণ্ড বিয়াখন সম্পন্ন হৈছে। গতিকে ব্যক্তিজন ঢুকাল, গতিকে ফেমিলি পেঞ্চনটো ছেকেণ্ড ৱাইফে পাব, কাৰণ তেওঁ যিখন বিয়া হৈছে সেইখন লিগেলি ৱেডেড বা লিগেলি ভেলিড বুলি আমি ক'ম, কাৰণ ফাৰ্ষ্ট ৱাইফক ডিভোৰ্চ দিয়াৰ পিছতে তেওঁ দ্বিতীয় বিবাহখন কৰিছে। এতিয়া ফেমিলি পেঞ্চনৰ কথা আহিলে ছেকেণ্ড ৱাইফে ফেমিলি পেঞ্চনটো পাব, কাৰণ তেওঁ লিগেলি ৱেডেড ৱাইফ হয়, এলং উইথ চাইল্ড ফ্ৰম দি ফাৰ্ষ্ট ৱাইফ। ফাৰ্ষ্ট ৱাইফৰ যিখিনি সন্তান আছে তেওঁলোকেও পেঞ্চনটো পাব, আৰু সেই পেঞ্চনৰ এটা শ্বেয়াৰ ছেকেণ্ড ৱাইফগৰাকীয়ে পাব। আৰু এটা বৰ গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক কৈ থওঁ, মনত ৰাখিব। কথাটো এনেকুৱা ধৰণৰ, পেঞ্চন ৰুলছ ডু নট পাৰ্মিট ছেকেণ্ড ৱাইফ হুজ মেৰেজ ইজ নট লিগেল এণ্ড ভেলিড to be entitled for the family pension. Born out of second marriage may be entitled to the share in the family pension, but the second wife is not entitled for anything. যিখন পেঞ্চন ৰুল আছে সেই পেঞ্চন ৰুলখনতে স্পষ্টকৈ কোৱা আছে, যিটোৱে পাৰ্মিশ্যন দিয়া নাই ছেকেণ্ড ৱাইফক ফেমিলি পেঞ্চন দিবলৈ যদি বিয়াখন লিগেল নহয় আৰু ভেলিড নহয়। কিন্তু ছেকেণ্ড মেৰেজৰ পৰা যিকেইটা সন্তান জন্ম হ'ব, সেই সন্তানকেইটাই কিন্তু ফেমিলি পেঞ্চনৰ এটা শ্বেয়াৰ পাব, কিন্তু মাকে কিন্তু একো নাপায়। মনত ৰাখিব, এইটো বৰ গুৰুত্বপূৰ্ণ কথা। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু নতুন বিষয়বস্তু লৈ মই আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আৰু এটা কথা শেষত কৈ থওঁ, যিসকলে ব্যক্তিয়ে মোৰ এই চেনেলটো চাই অলপ হ'লেও ভাল পাইছে তেওঁলোকে কমেণ্ট বক্সত গৈ কমেণ্ট দিলে মই নথৈ সুখী হ'ম। এতিয়া মই বিদায় মাগিছোঁ। নমস্কাৰ।